এইয়া বতৰ চাই কাম, এতিয়া বৰষুণৰ বতৰ আৰু এয়া তেজপাত দিলোঁ আৰু এয়া ডাঙৰ চাইজৰ পিঁয়াজ দুটা দিছোঁ। এতিয়া বতৰ চাই কাম নহয় জানো। এতিয়া মই বনাইছোঁ হাঁহ মাংস, কাৰণ এইখিনি ঠাণ্ডা বতৰ, হাঁহ মাংস খাই খুবেই ভাল লাগে এইটো সময়তে। আৰু এয়া পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পিছত এই আদা নহৰু দিলোঁ। আদা নহৰুখিনি অকণ ভজা হ'লত মই এয়া জিৰা ধনিয়া আৰু শুকান জলকীয়া একেলগতে পিচি লৈছিলোঁ। গোটেইখিনি পিছা মছলাই দিম যিহেতু হাঁহ বনাইছোঁ। আৰু এইখিনি ভালদৰে ভজা হোৱাৰ পাছত এইয়া হাঁহ মাংসখিনি দি দিলোঁ। হাঁহ মাংসখিনি দিলোঁ আৰু লগতে মই এয়া কেঁচা জলকীয়া দিলোঁ। ভিডিঅ'টো দেখাবলৈ নহ'ল, আৰু লগতে আলু দিলোঁ। সেইখিনি সময়তে মোৰ ভিডিঅ'টো প'জ হৈ থাকিলে। আলু দিলোঁ সৰু চাইজৰ দুটা, আৰু এয়া হৈ গ'ল ভাজি চাওক। হাঁহটো খুব বেছি তেল নাছিলে, কিন্তু এয়া মোৰ হাঁহ মাংস হৈ গ'ল। বাকী আৰু হালধি নিমখ দিয়াবোৰ দেখুওৱা নাই আৰু, কাৰণ হালধি নিমখটো